নিৰ্বাচনৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হোৱাৰ পিছত অৰুণোদয় আঁচনিখন আকৌ আৰম্ভণি হৈছে আৰু অসমত প্ৰায় ৩৭ লাখ মহিলাই এই আঁচনিত অন্তৰ্ভুক্ত হৈছে। যিসকল আইনমন্ত্ৰীয়ে এই আঁচনিত অন্তৰ্ভুক্ত হৈছে সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আজি 4খন বালাজান জিলা 4খন শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট এই জিলাখনৰ আই মাতৃসকল বা লোকসকলে বালাঘাটৰ লোকসকলে অৰুণোদয় পৰিয়ালৰ পৰা তেওঁলোকে 150 টকা আগবঢ়াই দিছে। মই সকলো আই মাতৃৰে এইখন তেওঁলোকে সমমৰ্পিতা দেখুওৱাৰ বাবেও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অৰুণোদয় আঁচনিখিনিতে ভাৰতবৰ্ষৰ সকলোকে সমানিত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই আঁচনিৰ জৰিয়তে অৰুণোদয় পৰিয়ালৰ মহিলাসকলে লোনো ল'ব পাৰিব, যাতে এডভান্সো ল'ব পাৰিব, এনেকুৱা ধৰণৰ সুবিধা আগবঢ়াইছে। এই আঁচনিৰ পৰিসৰ ক্ৰমাগত ভৱিষ্যতে আগবাঢ়ি যাব আৰু মহিলাসকল সবলীকৰণৰ ক্ষেত্ৰত এয়ে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব। তাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।